অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছোঁ কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। জালুকবাৰীৰ আমিন গাঁৱত প্ৰথম আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিলোঁ। আমাৰ সেই সময় সমষ্টিত 200খন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকে দৰমহা পাই আছিল তেনেকেই পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল।